ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। আজি মানকাচৰৰ মাননীয় বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল চাহাবে বাঘাপাৰা বেটেলিয়ন কেম্পৰ বাবে তাত থকা স্থানীয় বাসিন্দাসকলক উচ্ছেদ কৰা হৈছিল। সেই উচ্ছেদকৃত 58 ঘৰ মানুহৰ মাজত আজি চৰকাৰী আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। মাটিৰ প্ৰমাণপত্ৰ বিতৰণ কৰি যিসকল আজি নাপালে সেইসকলক চৰকাৰী নিয়ম অনুযায়ী আবেদনৰ বাবে আহ্বান জনায়। মানকাচৰৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম। বেটেলিয়নৰ কেম্পৰ এৰিয়াতে মানুহখিনি তেওঁলোকে ঘৰবন্দী আছিল। বেটেলিয়ন কেম্প হোৱাৰ পিছত তেওঁলোকক উচ্ছেদ কৰোঁতে তেওঁলোকে ইয়াত আহি কিছু মাটি খালী কৰি নাচায়। আৰু যিহেতু বেটেলিয়ন কেম্পটো আমি আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নামেৰে পৰা গৈছিলোঁ। উচ্ছেদতে তেওঁ কোৱা হ'ল যে মানুহখিনি উচ্ছেদ কৰা মানুহখিনি কি কৰক তেওঁলোকক মানে আবণ্টন দিব লাগে। সেইটো পাৰ্শ্ব কৰি 2006 পিছত পৰা আৰম্ভ হৈছে। পাৰ্শ্ব কৰি এইবাৰহে দিব পৰা গ'ল। এতিয়া এক কথা 55 মাটি প্ৰতিটা ফেমিলি 57টা ফেমিলি 57টা দিব না আপোনালোকৰ আৰু কিবা মানে ফিউচাৰ প্লেন আছে যে মানে যিবিলাকৰ মানে হেৰি নাই স্কাই বসতি নাই 57টা ফেমিলিক ইতিমধ্যে দিয়া হ'ল। সেইকেইটা য'ত কেম্প বৰ্তমান আছে সেই আছিলে ডিছপ্লেচ হোৱাৰ কাৰ্য আছে। কিন্তু লগতে এওঁলোকৰ লগতে আৰু 120টা ফেমিলি জানিব পৰা মতে মই এইটো কথা আজিহে জনা পালোঁ যে তেওঁলোকে দাবীদাৰ হৈছে। তেওঁলোকে এপ্লাই কৰাত আমি চেষ্টা কৰিম তেওঁলোকে